সমগ্ৰ দেশতে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন ঐতিহাসিক লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন দেশৰ প্ৰতিগৰাকী লোকক সামৰি আজিৰে পৰা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছনৰ শুভাৰম্ভ হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত আবেদনকাৰীৰ সময়সীমা ৪০লৈ বৃদ্ধিৰ ঘোষণা আৰু দেশত যোৱা ২৪ ঘণ্টাত ৫৭,০০০ৰো অধিক কোভিড-19 ৰোগীৰ আৰোগ্য লাভ আৰোগ্যৰ হাৰ ৭১.৬১% বৃদ্ধি নমস্কাৰ সন্ধিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এতিয়া বিতং বাতৰি সমগ্ৰ দেশতে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পতাকা উত্তোলনৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে এই গাৰ্ড অৱ অনাৰত স্থলসেনা নৌসেনা বায়ুসেনা আৰু দিল্লী আৰক্ষীৰ ২৪ জনকৈ জোৱানে কুচকাৱাজ প্ৰদৰ্শন কৰে লালকিল্লাত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটলৈ গৈ তাত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰে So we have two guard of honors positioned here. One is of course across the rampart. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা দেশত এটা বৃহৎ ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে নতুন দিল্লীৰ লালকিল্লাত আজি আয়োজিত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা ঘোষণা কৰি কয় যে এই ৰাষ্ট্ৰীয় মিছনে দেশৰ স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব তেওঁ কয় যে ডিজিটেল স্বাস্থ্য মিছনৰ অধীনত প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক একোটা বিশেষ স্বাস্থ্য পৰিচয় নম্বৰ প্ৰদান কৰা হ'ব আৰু এই স্বাস্থ্য পৰিচয় নম্বৰত প্ৰতিগৰাকী লোকৰে স্বাস্থ্য সম্বন্ধীয় সকলো তথ্য সন্নিৱিষ্ট থাকিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কোভিড-19 মহামাৰী চলি থকাৰ সময়তে দেশৰ ১৩০ কোটি নাগৰিক আত্মনিৰ্ভৰ ভাৰত দিঠকত পৰিণত কৰাৰ বাবে সংকল্পবদ্ধ হৈছে ভোকেল ফৰ লোকেলৰ আহ্বানৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নিজৰ লগতে বিশ্বৰ প্ৰয়োজনীয়তা পূৰণ কৰা উচিত আত্মনিৰ্ভৰ কৃষি আৰু আত্মনিৰ্ভৰ কৃষকেই এখন আত্মনিৰ্ভৰ ভাৰতৰ বাবে মূল অগ্ৰাধিকাৰৰ বিষয় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে 25-30 साल की उम्र से ऊपर होंगे उन सबने अपने परिवार में अपने माता पिता या अपने बुजुर्गों से सुना होगा कि भाई बेटे बेटी अब 20 साल 21 साल के हो गए हो अब अपने पैरों पे खड़े हो जाओ 20-21 साल में भी परिवार संतानों से अपने पैरों पर खड़े होने की अपेक्षा करता है हम तो आजादी के 75 वर्ष के एक कदम दूर है तब हमारे लिए भी भारत जैसे देश को अपने पैरों पर खड़ा होना अनिवार्य है आत्मनिर्भर बनना अनिवार्य है প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি কয় যে বিশ্বৰ বহু সংখ্যক বৃহৎ কোম্পানীয়ে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ লৈছে ভাৰতে অকল মেক ইন ইণ্ডিয়া মন্ত্ৰৰ সৈতে আগবাঢ়ি যোৱাই নহয় মেক ফৰ ৱৰ্ল্ডৰ বাবেও সমানেই আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে দেশ দ্ৰুতগতিত আগবাঢ়ি যাবলৈ হ'লে দেশৰ সামগ্ৰিক আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে আন্তঃগাঁথনিৰ নতুন বিপ্লৱৰ বাবে দেশৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৭,০০০টা প্ৰকল্প চিনাক্ত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে দেশৰ আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথাও ঘোষণা কৰে बीते वर्ष भारत में एफडीआई में 18% की वृद्धि हुई है बढ़ोतरी हुई है और इसलिए कोरोना काल में भी दुनिया की बड़ी बड़ी कंपनियां भारत की ओर रुख ले रही हैं
ये विश्वास ऐसे ही पैदा नहीं हुआ है, ऐसे ही दुनिया मोहित नहीं हुई है। इसके लिए भारत ने अपनी नीतियों पर, भारत ने अपने लोकतंत्र पर, भारत ने अपनी अर्थव्यवस्था की बुनियाद की मजबूती पर जो काम किए हैं, उसने ये विश्वास जगाया है। दुनिया भर के अनेक बिजनेस भारत को सप्लाई चेन के केंद्र के रूप में आज देख रहे हैं। अब हमें मेक इन इंडिया के साथ साथ मेक फॉर वर्ल्ड, ये मंत्र को लेकर के भी हमें आगे बढ़ना है। प्रधानमंत्री नरेंद्र मोदीয়ে কয় যে সন্ত্ৰাসবাদ আৰু সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে ভাৰতে সঠিকভাৱে যুঁজ অব্যাহত ৰাখিছে। তেওঁ কয় যে যিসকলে ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই আছে তেওঁলোকক দেশে উচিত প্ৰত্যুত্তৰ দি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সাৰ্বভৌমত্বক সকলোৱে সন্মান জনোৱা উচিত আৰু এই ক্ষেত্ৰত দেশৰ সাহসী সেনানীসকলে লাডাখত উপযুক্ত সাহস প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। संप्रभुता पर जिस किसी ने आंख उठाई, देश की सेना ने, हमारे वीर जवानों ने उसका उसी की भाषा में जवाब दिया है। आतंकवाद हो या विस्तारवाद, भारत आज डटकर मुकाबला कर रहा है। आज दुनिया पर का भारत पर विश्वास और मजबूत हुआ है। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ৰাষ্ট্ৰপতিয়ে যুদ্ধ স্মাৰকত ফুলৰ থোপাৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁলোকৰ আত্মবলিদানৰ কথা সোঁৱৰণ কৰে। ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্য সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱত, বায়ু সেনাৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে, নৌসেনাৰ প্ৰধান কৰমবীৰ সিং আৰু বায়ু সেনাৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং বাহাদুৰিয়াও উপস্থিত আছিল। সমগ্ৰ দেশৰ লগতে আজি অসমতো ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্য চৰকাৰে গুৱাহাটীৰ জৰ্জ খেলপথাৰত আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰী সোণোৱালে গাৰ্ড অৱ অনাৰ কাৰ্যসূচীও পৰিদৰ্শন কৰে। পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত দেশৰ স্বাধীনতা সংগ্ৰামী আৰু সাৰ্বভৌমত্ব ৰক্ষা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া বীৰ শ্বহীদসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ কোভিড-19ৰ যোদ্ধাসকলৰ বৰঙণিৰ কথাও বিশেষভাৱে উল্লেখ কৰে। কোভিড-19ৰ সংকটকালত নতুন অসম গঢ় দিয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। শ্ৰী সোণোৱালে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিত আবেদনকাৰী প্ৰাৰ্থীৰ বয়সৰ সীমা ৩৮ৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলিও মুখ্যমন্ত্ৰীয়ে কয়। স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত দেশৰ বাবে চৰম ত্যাগ কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু ৰাজ্যখনৰ শ্বহীদ পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ভূপাননী প্ৰমুখে মুক্তিযোদ্ধাসকলৰ প্ৰতি গভীৰ প্ৰণিপাত জনাইছে। দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত হৈ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সম্প্ৰতি ৰাজ্যখনৰ বানপানী আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ উপৰি গৰাখহনীয়া
কোভিড-19 মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে আজি দেশৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে গুৱাহাটীৰ বাট-পথসমূহত বহু সংখ্যক লোকৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। ৰাজ্য চৰকাৰে আজি পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ মানুহৰ আহ-যাহ শিথিল কৰি দিয়াৰ বাবে মহানগৰীৰ ৰাইজ ওলাই অহা দেখিবলৈ পোৱা যায়। আজি গুৱাহাটী মহানগৰীৰ চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয়ৰ লগতে আন গুৰুত্বপূৰ্ণ স্থানসমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰা দেখা যায়। মৰিগাঁৱতো আজি উৎসাহ উদ্দীপনাৰে স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে মৰিগাঁও ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ডঃ শৰ্মাই ৰাইজক উদ্দেশ্যি দিয়া ভাষণত দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া মৰিগাঁও জিলাৰ বীৰ শ্বহীদ তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ অৱদানৰ কথা স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে কোভিড-19 মহামাৰীৰ বিৰুদ্ধে হোৱা যুঁজত দেশৰ লগতে অসমেও বিশেষভাৱে সফল হৈছে বুলি উল্লেখ কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসাক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামৰ এক দীঘলীয়া ত্যাগৰ ইতিহাস আছে। আমি উন্নয়নৰ দিশত আগবাঢ়িছো। আজি ভাৰতবৰ্ষত কোনখন ৰাজ্য আছে যিখন ৰাজ্যই 2018 চনতো 5000 কিলোমিটাৰ ৰাস্তা নতুনকৈ বনাবলৈ সক্ষম হৈছে। 2020 চনতো 5000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে আৰু 2021 চনতো আমি 5000 কিলোমিটাৰ ৰাস্তা একেলগে নিৰ্মাণ কৰিম। ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়তো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত কাৰ্যসূচীৰ মাজেৰে ন্যায়ালয়ৰ প্ৰাংগণত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দূৰদৰ্শন আৰু আকাশবাণীৰ উত্তৰ পূব সংমণ্ডলৰ অভিযান্ত্ৰিক শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান শশীকান্তে কেন্দ্ৰ প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 আনহাতে গুৱাহাটীৰ নৰকাহুৰ পাহাৰত অৱস্থিত দূৰদৰ্শনৰ ট্ৰেন্সমিটাৰ চৌহদতো দূৰদৰ্শনৰ অভিযান্ত্ৰিক শাখাৰ উপ মহানিৰ্দেশক এম আনন্দনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আজি দিছপুৰৰ জনতা ভৱনতো অনুষ্টুপীয়াকৈ দেশৰ স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে জনতা ভৱন চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আনহাতে গুৱাহাটীৰ বেলতলাস্থিত মহাগাণনিকৰ কাৰ্যালয় চৌহদত অসমৰ মহাগাণনিক আব্দুল ৰৌফে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। যোৱা 24 ঘণ্টাত দেশত 57,000ৰো অধিক কোভিড-19 ৰোগী আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোভিড ৰোগীৰ আৰোগ্য লাভৰ হাৰ বৰ্তমান 71.61% বৃদ্ধি পাইছে। একেদৰে কোভিড-19ৰ মৃত্যুৰ হাৰ নিম্নগামী হৈ 1.94% উপনীত হৈছে। দেশত এতিয়ালৈকে কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে 18,08,936। যোৱা 24 ঘণ্টাত দেশত 65,000 লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াকে লৈ দেশত সামগ্ৰিকভাৱে কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ 25,26,193। বৰ্তমান দেশত 6,68,220 গৰাকী লোকৰ দেহত কোভিড-19 সক্ৰিয় হৈ আছে। এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 49,036। অসমত দ্ৰুত হাৰত কোভিড ৰোগী সুস্থ হৈ উঠিবলৈ লৈছে। বৰ্তমান ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ সংখ্যা 51,693লৈ বৃদ্ধি পাইছে।
ইয়াৰ বিপৰীতে এই পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত 22,630 গৰাকী লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত এতিয়ালৈকে কৰোনাত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছে 74,501। ৰাজ্যত এতিয়ালৈকে এই পৰ্যন্ত কোভিডত 175 গৰাকী লোকৰ মৃত্যু হৈছে। কালি আৰোগ্য হৈ উঠা 2,310 গৰাকী লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ৰাজ্যখনত কালি পুনৰ 6 গৰাকী চিকিৎসাধীন লোকৰ কোভিডত মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ 2 গৰাকী কামৰূপৰ আৰু 1 গৰাকীকৈ কামৰূপ মহানগৰ, হাইলাকান্দি, কাৰ্বি আংলং আৰু গোৱালপাৰা জিলাৰ। দেশত কোভিড নমুনা পৰীক্ষাৰ হাৰ ক্ৰমাৎ বৃদ্ধি কৰা হৈছে। যোৱা 24 ঘণ্টাত দেশত প্ৰায় 10 লাখ নমুনা পৰীক্ষাৰ কাষ চপা হৈছে। কালিৰ দিনটোত দেশত 8,68,679টা নমুনা পৰীক্ষা কৰা হৈছে। কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষা ধাৰা আৰু কৌশল পদ্ধতি প্ৰয়োগ কৰি দেশত দ্ৰুতগতিত নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰালয়ে কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ব্যাপক হাৰত কোভিড নমুনা পৰীক্ষা কৰিবলৈ লোৱাৰ বাবেই দেশত নমুনা পৰীক্ষাৰ হাৰ যথেষ্ট বৃদ্ধি হ'বলৈ ধৰিছে। ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হৈছে যদিও বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। সমগ্ৰ দেশতে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ঐতিহাসিক লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন। দেশৰ প্ৰতিগৰাকী লোকক সামৰি আজিৰে পৰা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছনৰ শুভাৰম্ভ হোৱা বুলি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা। স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিত আবেদনকাৰীৰ বয়সৰ সীমা 40 বছৰলৈ বৃদ্ধিৰ কথা ঘোষণা। আৰু দেশত যোৱা 24 ঘণ্টাত 57,000ৰো অধিক কোভিড-19 ৰোগীৰ আৰোগ্য লাভ। আৰোগ্যৰ হাৰ 71.61% বৃদ্ধি। সন্ধিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 9 বজাত। নমস্কাৰ।